আমি নেক্সট ডুবাই যাম আৰু 3 ঘণ্টামানৰ পিছতহে কিন্তু আমাৰ নেক্সট ফ্লাইটখন আছে দিল্লীৰ পৰা অসমলৈ সেইখন আকৌ 7টা বজাত ৰাতিপুৱা তেতিয়ালৈকে আমি টোপনি মাৰি থাকিম আৰু আমাৰ সেইখিনি সময় মেইন টোপনি মৰা সময় হ'ব ইয়াত মানুহবোৰ উঠে আমি তাত টোপনি মাৰোঁ আমাৰ অৱস্থা আজি বেয়া হৈ যাব ৰাতি এয়াৰপৰ্ট কি হ'ব নাজানো আজি আমি গৈ আছো জাৰ্মানীৰ পৰা অসমলৈ টাইটেলত দেখি গম পাইছে আৰু আমাৰ এই ধুনীয়া দীঘলীয়া যাত্ৰাটো ভাবিছোঁ আপোনালোককো লগত লৈ যাওঁ আৰু আমাৰ এই গোটেই ট্ৰিপটোৰ কিমানখিনি আমি খৰচ কৰোঁ আপোনালোকক দেখুৱাওঁ আৰু এটা ইণ্টাৰেষ্টেড ট্ৰেভেল কৰিলে এটা বস্তু বহুত বেছি প্ৰয়োজনীয় হয় এনেকুৱা এটা ইণ্টাৰনেশ্যনেল এডপ্টাৰ এইটো আমি ইয়াৰ পৰা গ'লেও আৰু তাৰ পৰা আহিলেও অসমৰ পৰা আহিলেও লৈয়ে ফুৰোঁ লগত কাৰণ এইটো নহ'লে মানে ইলেক্ট্ৰিকেল যিবিলাক বস্তু থাকে ধৰক মোবাইল লেপটপ পিছত মোৰ হেয়াৰ ড্ৰায়াৰ হয় এইবিলাক মানে নচলিব তো এনেকুৱা এটা ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰিলে সকলোৰে লগত থকাটো দৰকাৰী এইবিলাক এমাজনতো পোৱা যায় বা কিছুমান লোকেল ষ্ট'ৰতো যিবিলাক ইলেক্ট্ৰিকেল ষ্ট'ৰ হয় আৰু তাতো পোৱা যায় বাৰু কিন্তু মানে সেইটো কথা কৈ দিওঁ বোলো এনেকুৱা এটা যে প্ৰয়োজনীয় হয় দেন কিমানখিনি খৰচ হয় সকলোখিনি জনাম আজি আমি ঘৰৰ পৰা যাম এতিয়া তাৰপিছত কেনেকৈ আমাৰ ট্ৰিপটো হয় ভিডিঅ'টো চাই থাকিব কৈ থাকিব অলমোষ্ট যাবলৈ ৰেডি ভেণ্টিলেশ্যন চেঞ্চাৰ চব পেলালোঁ বেগো হৈ গ'ল আৰু এতিয়া এলাৰ্মটো লগাব লাগিব আমি এলাৰ্মটো লগাই থোৱা আছিলে তাৰপিছত ৰাতিপুৱা এলাৰ্মটো বজাৰ কাৰণে খুলি দিলোঁ এতিয়া আকৌ বজাব লাগিব লগাব লাগিব ওম নমঃ শিৱায় আমাৰ ৰাস্তাটো এইটো বছৰৰ কাৰণে লাষ্ট এইটো বছৰৰ কাৰণে বাই বাই আৰু এতিয়া আমি বাছত যাম আৰু এই বাছৰ টিকেট দুজনৰ হৈছে 25 ইউৰো প্ৰায় 2200 মানে যিমান হয় মই তলত স্ক্ৰীনত দেখি দিম আৰু আপোনালোকে অনুমান কৰি ল'ব কিমান খৰচ হয় আৰু দেন ইয়াৰ পৰা ওলাই যাওঁ আৰু তাৰপিছত গৈ থাকিম আৰু আহি পালোঁ মিউনিক এতিয়া মিউনিকৰ আমি হোটেল এখন ঠিক কৰিছোঁ আচলতে আমি এনেকৈ এদিন আগতীয়াকৈ আহিব লগা এটা কাৰণ হ'ল আমাৰ কাইলৈ ৰাতিপুৱা 10টা বজাতে ফ্লাইট আছে চ' সেইটো কাৰণে ইণ্টাৰনেশ্যনেল ফ্লাইট থাকিলে 3 ঘণ্টামানৰ আগতে এয়াৰপৰ্টত হাজিৰ হ'ব লাগে যে চ' সেইটো কাৰণে আমি এদিন আগতীয়াকৈ আহিলোঁ নহ'লে মানে যদি আমি কাইলৈ আহিবলৈ থৈ দিলোঁহেঁতেন তেতিয়া ৰাতিয়ে আমি 3টা মানত ওলাব লগা হ'ল এটাতো ঠাণ্ডা বহুত ইয়াত তাৰপিছত গাড়ী কেতিয়া আছে কি নাই আৰু সময় হিচাপতে গাড়ীবোৰ চলে সেইটো হিচাপত চালে মানে নিমিলে আমাৰ তো সেইটো কাৰণে আমি এদিন আগতীয়াকৈ আহিলোঁ অলপমান পইচা খৰচ হ'ল বুলি ক'ম নে নহয় মানে সেইখিনি পইচা এনেও খৰচ হ'লহেঁতেন আমি যদি পিছদিনা আহিলোঁহেঁতেন তো সেয়াই এনেকৈ আহিলোঁ এতিয়া পিছে অকণমান ৰুমটো দেখুৱাই দিওঁ ৰুমটো ধুনীয়া হয় ধুনীয়া কাঠৰ হয় আৰু মই ভাল পাওঁ কাঠৰ হ'লে অকণমান ভাল লাগে কিবা এটা যেনেকৈ ধৰক এইখন এতিয়া দৰ্জাখন মেইন দৰ্জাখন এইখন কাঠৰ তাৰপিছত এইখন বাৰু গ্লাছৰ এইখিনি কাঠৰ তাৰপিছত এখন গ্লাছ এখনৰ পিছফালে তাৰমানে আমি কাপোৰ ৰাখিছোঁ এতিয়া এই জেকেটবিলাক তাৰপিছত অলৰেডি আমি বাৰু বস্তু পাতি থলোৱে তাৰপিছত এনেকৈ দুখন বিচনা আছে এইটো ভাল লাগিছে তাৰপিছত এইখিনিতে সৰু এখন চকী আছে তাৰপৰা এইখিনিতো এখন আইনা আছে ভাল লাগিছে ৰুমটো এনেই দেখিবলৈ আৰু ইয়াৰে লাইটবিলাকৰ পোহৰবিলাক অকণমানতো কম মই সেইকাৰণে যোনখিনিতে লাইট আছে সেইখিনিতে আহি পেলাই ভিডিঅ'টো কৰিছোঁ আৰু মেকডনাল্ডছৰ পৰা অকণমান কিবা কিবি লৈ আহিছিলে সেইখিনি খাওঁ আৰু মই ঘৰৰ পৰা বাৰু অ'টছ লৈ আহিছিলে সেয়া খাই বৈ তাৰপিছত চাওঁ ভিডিঅ' এডিটিং কৰিও আছে সেইটো কৰোঁ নে কি কৰোঁ নাজানো তাৰপিছত সেই আৰু একেবাৰে ৰাতিপুৱা কাইলৈ লগ পাম তাৰপিছত কাইলৈহে মানে আমাৰ ভালকৈ জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু গুড মৰ্ণিং এতিয়া ৰাতিপুৱা মই গা পা ধুলোঁ পূৰা 5:30 মানতে উঠি পেলাই তাৰপৰা গা পা ধুলোঁ আমি মানে ইয়াৰ পৰা 7টা বজাত ওলাই যাম হোটেলৰে শ্বাটল বাছ আছে তা আমি যোৱাকালি আহোঁতে ঠিক কৰি থৈছিলোঁ আৰু ইয়াৰ পৰা লৈ যাব 7টা বজাত লৈ গ'লে আমি 7:15 7:30 ভিতৰত পাই যাব লাগে আৰু তাৰপিছত যিখিনি কাম আছে সেইখিনি কৰি ল'ম আৰু এতিয়া ওলাম আৰু লাহেকৈ 10 মিনিট আছে আৰু মই বোলো ভিডিঅ'টো যিখিনিত শেষ কৰিছিলোঁ সেইখিনি কৰি দিওঁ আৰু মই বাৰু ঘৰৰ পৰা অ'টছ মিউছলি তাৰপিছত ব্লুবেৰী য়োগাৰ্ট তেনেকৈ বাউল এটা বনাই আনিছিলোঁ সেইটো চাওঁ এয়াৰপৰ্টত গৈ পেলাই খাম নেকি তাৰপিছত চাহ তাহ লৈ তেনেকৈ খোৱা হ'ব আৰু আমি চাহ তাহ এতিয়া বৰ্তমান খোৱা নাই কাৰণ এই হোটেলত
মানে টেপৰ বাথৰুমত যে গৰম পানী আহে তো সেইকাৰণে গৰম পানী কেটেলটো নিদিয়ে তো সেয়া আৰু খুজিলে হয়তো দিলে হয় আমি নুখুজিলোঁ দেন এতিয়া চিধা এয়াৰপৰ্টত গৈ চাহ তাহ খাম তাৰপিছত দেখুৱাই যাম কি হয় কি নাই লেটছ গো আমি বাছ লৈ এয়াৰপৰ্ট আহি পাই গ'লোঁ এতিয়া বেগ কেছ ড্ৰপ কৰোঁ তাৰপিছত যিখিনি কাম আছে আৰু আৰম্ভণিতে সেইখিনি কামখিনি কৰি ল'বলৈ গৈ আছোঁ টাৰ্মিনেল 1লৈ সেয়া বেগ সেইফালৰ বেগ কাউণ্টাৰবিলাকতো এতিয়ালৈকে খোলাই নাই আমি কেনেকৈ যাম আপোনালোকক ৰোডটো কোৱাই নাই নহয় আমি যাম এতিয়া বৰ্তমান মিউনিকৰ পৰা আবু ধাবি আমি এনেই আগৰ কিবাৰ ডাইৰেক্টে গৈ আছিলোঁ মানে দিল্লীলৈকে গুচি যাওঁ ইয়াৰ পৰা কিন্তু এইবাৰ কি হ'ল যিহেতু এতিয়া ভিস্তাৰা আমি ভিস্তাৰাত এনেই গৈ থাকোঁ আৰু ভিস্তাৰা এয়াৰলাইন্সটো ভালো হয় চিটিটো ভাল হয় তাৰপিছত ভালেই পাওঁ আৰু আমি প্ৰায়খিনি তো ভিস্তাৰা এয়াৰলাইন্সটো এতিয়া এয়াৰ ইণ্ডিয়াৰ লগত মাৰ্জ হৈ যোৱাৰ কাৰণে আমি এয়াৰলাইন্সটোৱে চেঞ্জ কৰি দিলোঁ খুলিছে অঁ তো সেইটো কাৰণে আমি এতিয়া ইতিহাদ এয়াৰলাইন্সত ফ্লাই কৰিম আমি এতিয়ালৈকে বেগেজ ড্ৰপ কৰিলোঁ তাৰপাছত চিকিউৰিটি চেকিং সেইটো হৈ গ'ল তাৰপিছত এতিয়া ইমিগ্ৰেশ্যন কৰিম হয় নাই অঁ বহুত দীঘলীয়া কৰিডৰটো গৈ আছোঁ নাপাই আহিছোঁ গেটতে আহি পেলাই বহি আছোঁ আৰু কিমান সময় আছে বহুত সময় আছে 1 ঘণ্টা 15 মিনিটমান আছে আৰু মোৰ হ'ব আমাৰ চব এতিয়া আমি ফ্লাইটত উঠিবলৈ গৈ আছোঁ আমি ইতিহাদৰ ফ্লাইটত বহিলোঁ মানে ইতিহাদৰ ফ্লাইটবিলাক ভাল বুলি কয় আৰু চববিলাক ভাল খানা চানা ভাল ফ্লাইটবিলাকো ভাল কিন্তু একেই ভিস্তাৰাৰ নিচিনাই লাগিছে চিটিত লেগছ বিশেষকৈ ইণ্টাৰনেশ্যনেল ট্ৰিপবিলাকত মানুহে ভৰিৰ স্পেচটোৰ কাৰণে চিটবিলাক অকণমান দীঘলীয়া হোৱাটো বিচাৰে আৰু কাৰণ দীঘলীয়া যাত্ৰা যিহেতু ইয়াতো একে লাগিছে ভালেই আৰু অকণমান চাফ চিকুণ সেইটো ভাল লাগিছে হয়নে চাফ চিকুণে লাগিছে ভাল লাগিছে ফ্লাইটখন এনেকুৱা চিটবিলাক এনেকুৱা আৰু দিছে এখন কম্বল এটা পিলো আৰু এইটো কিবা গুডি বেগ এটা আছে ইয়াৰ ভিতৰত আই মাস্ক এখন আছে সৰু চাই এটা হেণ্ড ক্ৰীম আৰু এইটো কিবা ধৰিব পৰা নাই এইটো বস্তু আচ্ছা এয়াৰপৰ্টৰ সেনেকুৱা টাইপৰ চাগে ন কাণত কাবৰ যে ফ্লাইটখন উঠিলে যে কাণত যে দুখ পায় সেইটো কাৰণে আছে আৰু হেডফোন এডাল দিছে আৰু স্কিনবিলাকো যেনিবা ভাল বিশেষকৈ ফ্লাইটৰ স্কিনবিলাক ভাল হ'ব লাগে তেতিয়া মানে দীঘলীয়া যাত্ৰাটো অকণমান চমু নিচিনা হোৱা নিচিনা হয় আৰু ফ্লাইট স্কিনখন থাকিলে কিবা কিবি চাই যাব পৰা যায় আৰু ফ্লাইট যাব মিউনিক টু আবু ধাবি ৱেলকাম Overhead stowage and any personal items under the seat in front of you. Laptops and other larger electronic devices must be switched off and secured. Flight kan uri borkia ara ami chocolate kham amak ite khana dise khana eta bread cheese cake etu quinoa salad coke aru etu chicken ase aru mashed potato ase aru butter enjoy your meal আমি আবু ধাবি আহি পাই গ'লোঁ আৰু আবু ধাবিত এতিয়া হৈছে 7:25 আৰু জাৰ্মানীত বাজি আছে 4:27 আৰু ইণ্ডিয়াত হৈ আছে 8:30 9টা বাজিছে 3টা টাইম জোন বেলেগ বেলেগ তাৰপিছত আমাৰ এতিয়া 3 ঘণ্টাৰ লেঅভাৰ তাৰপিছত আকৌ নেক্সট ফ্লাইট আমাৰ আজি ৰাতি হৈ যাব আৰু কিন্তু ঘৰ গৈ পাম কাইলৈ ৰাতিপুৱা আকৌ 11টা বজাত কাম টু আবু ধাবি ফাৰ্ষ্ট টাইম ফ্লাইটত থাকোঁতে মানে এনাউন্স কৰি দিলে যে আজি যোনে ট্ৰানজিট কৰি আছে তেওঁলোকে মানে আকৌ চিকিউৰিটি চেক কৰিব নালাগে মই চিকিউৰিটি চেক কৰিবলৈ বিৰাট বেয়া পাওঁ
আৰু চিকিউৰিটি চেকিঙত অকণমান দৌৰাদৌৰি হয় ন মানে লাহে লাহে কৰি থাকিলেও এইটো চিন্তা হয় যে পিছৰ মানুহ মোৰতো পিছফালে আৰু মানুহ আছে ৰৈ সেইটো এটা টেনশ্যন থাকে কিন্তু আজি আমাৰ একো নহয় আবু ধাবি এয়াৰপৰ্ট ইমান ধুনীয়া লাগিছে আমি ডুবাই যোৱাৰ কথা ভাবিব লাগে জানেনে শুনিছেনে আমি নেক্সট ডুবাই যাম কিন্তু ইমান ধুনীয়া লাগিছে আমাৰ ফ্লাইটত উঠিবলৈ আৰু 45 মিনিট আছে আমাৰ টাইম পাছ কৰিছোঁ পিষ্টাচিও বাকলি গুচাই গুচাই টাইম পাছ কৰি আছোঁ আৰু আমি পূৰা গেটত আহি এতিয়া বহিলোঁ একোতো কামেই নাছিলে খালি সোমাওঁতে আমাৰ পাছপৰ্টখন চাইছে আৰু বৰ্ডিং পাছখন চাইছে তাৰপিছত আৰু আহিব দিলে এতিয়া টাইম পাছ ঘৰত মানুহবোৰো শুই থাকিলে চবটো আমি ছেকেণ্ডখন ফ্লাইটত উঠিলোঁ আকৌ আৰু এতিয়া আমাৰ আকৌ লাগিব ইয়াৰ পৰা 3 ঘণ্টা বৰ্ডিং কমপ্লিট হোৱা নাই বাৰু এতিয়ালৈকে মানুহ জাষ্ট সোমাই আহিছেহে মানুহবিলাক সোমাই আছে আমাৰ ছেকেণ্ড ফ্লাইটৰ ফুড এইটো ডিনাৰ মাংস ভাত আৰু ব্ৰেড কাষ্টাৰ্ড চালাড আৰু দিল্লী পাবলৈ হৈছে আৰু দিল্লী আহি পাই গ'লোঁ আৰু এতিয়া ৰাতি বাজি আছে 2:30 আমি পূৰা ফ্ৰেছ হৈ আছোঁ আমাৰ টোপনি আহিব আৰু 3 ঘণ্টামানৰ পিছতহে কিন্তু আমাৰ নেক্সট ফ্লাইটখন আছে দিল্লীৰ পৰা অসমলৈ সেইখন আকৌ 7টা বজাত ৰাতিপুৱা তেতিয়ালৈকে আমি টোপনি মাৰি থাকিম আৰু আমাৰ সেইখিনি সময় মেইন টোপনি মৰাৰ সময় হ'ব ইয়াত মানুহবোৰ উঠে আমি তাত টোপনি মাৰোঁ আমাৰ অৱস্থা আজি বেয়া হৈ যাব ৰাতি এয়াৰপৰ্ট কি হ'ব নাজানো আৰু কি কৰিব আজি এয়াৰপৰ্টত 5 ঘণ্টা হ'ব ন কেনেকৈ টাইম পাছ কৰোঁ ৰাতিপুৱা বৰ দিগদাৰ হয় মানে আমাৰ সেইখিনি সময়ত শোৱাৰ সময় মানে মোৰ ঘূৰ টোপনি যোৱা সময়খিনি এতিয়া আমি কেনেকৈ কি হ'ব নাজানো আৰু জমনি হ'ব আজি এতিয়া জাৰ্মানীত বাজি আছে পূৰাপূৰি 10টা আৰু আমাৰ ইয়াতে হৈ আছে 2:30 আৰু আবু ধাবিত এতিয়া হৈ আছে 1 ৰাতিৰ 1 আৰু মানে পৃথিৱীখনৰে সকলো ঠাইৰে টাইমবিলাক বেলেগ বেলেগ যে এয়াই আমি 3টা টাইম জোনত এতিয়া চলি আছোঁ 24 ঘণ্টাতে 3টা টাইম জোন চলি আছে আমাৰ জীৱনত दिल्ली फाइनली पहुंच गया हम लोग आई पाई गोलू এতিয়া আমি ইমিগ্ৰেশ্যনৰ লাইন লাগিব মানুহৰ ভিৰ ইমিগ্ৰেশ্যনৰ পৰা ওলাই বেল্টত গ'লোঁ বেল্টৰ পৰা বেগ কালেক্ট কৰিলোঁ আৰু এতিয়া আকৌ আমাৰ অসমৰ কাৰণে সময় আছে বাৰু তথাপিতো বেগেজ ড্ৰপ কৰিব পৰা সেইটো হৈছে নেকি চাব গৈছে মই সেইকাৰণে ৰৈ আছোঁ ট্ৰলিবিলাক য'তে ত'তে পৰি থাকে জাৰ্মানীত আকৌ 1 ইউৰো দি পেলাই ল'ব লাগে কাপোৰ চেঞ্জ ইমান গৰম লাগিলে ঘূৰি অলপ সময় আমি ঘূৰিবলগীয়া হ'ল আৰু মই ব্ৰাছ চাছ কৰি মুখ চুখ ধুই ক্ৰীম সানি ফ্ৰেছ হৈ গৈছোঁ কাৰণ এতিয়া 12টা বাজি আছে জাৰ্মানীৰ সময়ত এতিয়া মোৰ টোপনি অহা সময় সেইটোৱেইটো ৰাতি 12টা মোৰ টোপনি অহা সময় সেইকাৰণে ভালদৰে ফেচ ৱাছ কৰি লৈছোঁ আনকি ক্ৰীম চিমো লগালোঁ মাইকী মানুহজনীৰ লগত কথা পাতি আহিলোঁ আপোনাক মই মানুহজনীক সুধিছোঁ আৰু কেইটা বজালৈকে শিফটিং হয় লেকচাৰো মাৰি আহিলোঁ টোপনি অকণমান সেইকাৰণে ভাঙি গ'ল নহয় ভাল আছিলে চবকে নমস্তে জি এনেকৈ কৈ আছিলে যাওক আপুনি মুখখন ধুই আহিলোঁ নাই মই ব্ৰাছো কৰিলোঁ ন ব্ৰাছ কৰি আহক এতিয়া আৰু চব ঘৰতে হ'ব কিমান নম্বৰ ফ্লাইটত উঠিছে এবাৰ 3 অন্তিমখন ফ্লাইট হ'ব লাগে হয় হ'ব লাগে নহয় ভাল এক্সপ্ৰেছ আছে 24 ঘণ্টাৰ 10
24 ঘণ্টা হ'ব এতিয়া নহয় 24 ঘণ্টাৰ মই আধা ঘণ্টামান শুনিলে নাই আধা ঘণ্টা আকৌ এতিয়া দিন দুপৰতে হৈছে আৰু এতিয়া বাজিছে 9:30 টোপনি শেষেই হোৱা নাই গৈয়ে শুব লাগিব গৈ কেনেকৈ শুম বাৰু এতিয়া টোপনি আহিব গ'লে কিয় নাহে এতিয়া বিচনাত পৰি দিলে হ'লে এতিয়াই ভাল লাগে একদম মানে নিচা ধৰণৰ টোপনি চকুকেইটা এনেকুৱা ধৰিছে নহয় এতিয়া ভাল লাগিব ঠিকে ঠিকে নামিলে বাহিৰলৈ একো দেখা নাপায় কিবা ধুৱলি নিচিনা দেলহি এয়াৰপৰ্টত ধুনীয়া কৰিছে ভাই আমি তলৰ পৰা নামি আহোঁ আজি প্ৰথম ওপৰৰ পৰা নামি আহিছোঁ ভাল লাগিছে পাই গ'লোঁ গুৱাহাটী এতিয়া টেক্সি এখন বুক কৰিছে চিধা ঘৰলৈ যাওঁ আৰু গৰম লাগিছে এতিয়া -1 ডিগ্ৰীৰ পৰা ডাইৰেক্ট এতিয়া 23 ডিগ্ৰী গৰমটো পামেই